নমস্কাৰ ছাৰ বাইদেউসকল। চৰকাৰী কৰ্মচাৰীসকলে ইউনিফাইড পেনশ্যন ছিষ্টেম অৰ্থাৎ UPS আঁচনিতে OPSৰ দ্বাৰা সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। হয় ছাৰ বাইদেউসকল, আজিৰ এই পেপাৰখনতে UPS সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। প্ৰথমতে চাব, NF ৰেলৱে মজদুৰ ইউনিয়নৰ নিৰ্বাচনী সভাত শিৱগোপাল মিশ্ৰৰ বৃহৎ ঘোষণা। UPSত থকা আসোঁৱাহসমূহ দূৰ কৰি OPSৰ দৰে কৰ্মচাৰীয়ে পাব লাগিব সুবিধা। তাৰ পিছত কৈছে, ৰেলৱেত প্ৰশাসনীয় স্বীকৃতিৰ বাবে পঞ্জীয়নভুক্ত ট্ৰেড ইউনিয়নসমূহৰ 4, 5 আৰু 6 ডিচেম্বৰত সমগ্ৰ দেশৰ ৰেলৱে মণ্ডলসমূহত তৃতীয়বাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ আগতে 2007, 2013ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচন উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেতো ট্ৰেড ইউনিয়নসমূহে নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ চলাইছে। উল্লেখ্য যে 30% ভোট লাভ কৰা অথবা ভোটদানৰ শতকৰা 35% অথবা অধিক ভোট লাভ কৰা ট্ৰেড ইউনিয়নক ৰেলৰ প্ৰশাসনীয় স্বীকৃতি প্ৰদান কৰা হয়। নিৰ্বাচন উপলক্ষে NF ৰেলৱে মজদুৰ ইউনিয়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি দিল্লীৰ পৰা অল ইণ্ডিয়া ৰেলৱে মেনছ ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক শিৱগোপাল মিশ্ৰ ডাঙৰীয়া গুৱাহাটীত উপস্থিত হৈ উত্তৰ পূব সীমান্ত ৰেলৰ সদৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত সম্পাদক প্ৰধান অৰ্থাৎ শিৱগোপাল মিশ্ৰ ডাঙৰীয়াই কয় যে নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে 2004 চনৰ পৰা NF ৰেলৱে মজদুৰ ইউনিয়নৰ নেতৃত্বত ধাৰাবাহিকভাৱে আন্দোলন চলোৱাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৰ সমূহ কৰ্মচাৰীক অভিনন্দন জনায়। তেওঁ UPS সম্পৰ্কে কয় যে UPSৰ জৰিয়তে NPSৰ বিৰুদ্ধে চলাই থকা সংগ্ৰামখনক চৰকাৰে স্বীকৃতি প্ৰদান কৰিলে। এই সম্পৰ্কে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত JCMৰ সমূহ অংশীদাৰী সংগঠন উপস্থিত আছিল বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। তেওঁ UPSত থকা আসোঁৱাহসমূহ দূৰ কৰি পুৰণি পেঞ্চন স্কিমৰ দৰেই কৰ্মচাৰীয়ে সকলো সুবিধা পাব লাগিব বুলি স্পষ্ট কৰি দিয়ে। সভাপতিৰ আসনৰ পৰা দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে UPS সম্পৰ্কে কয় যে নাম যিয়েই নাৰাখক কিয় সকলো কৰ্মচাৰীয়ে OPSৰ দৰে সুবিধা পাব লাগিব, অৰ্থাৎ সম্পূৰ্ণ OPSৰ সুবিধা পাব লাগিব, অন্যথাই আমাৰ আন্দোলন অব্যাহত থাকিব। গতিকে ছাৰ বাইদেউসকল, অল ইণ্ডিয়া ৰেলৱে মেনছ ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক শিৱগোপাল মিশ্ৰ ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে তেখেতে স্পষ্টভাৱে জনাইছে যে যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে UPSত থকা আসোঁৱাহসমূহ দূৰ নকৰে, অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলে হুবহু OPSৰ দৰে সুবিধা নাপায়, তেতিয়ালৈকে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ আন্দোলন অব্যাহত থাকিব। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে UPSই প্ৰৱৰ্তন কৰক নাইবা NPSই প্ৰৱৰ্তন কৰক, তাক লৈ কোনো কথা নাই। চৰকাৰী কৰ্মচাৰীসকলে একমাত্ৰ হুবহু OPSৰ দ্বাৰা সুবিধা পাব লাগে, এয়াই অল ইণ্ডিয়া ৰেলৱে মেনছ ফেডাৰেশ্যনৰ মুখ্য দাবী। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।